Ôi hả? Nhìn đâu? Bé hello con xuân hello. Papa phone কৰিছে কলিজা নমস্কাৰ সকলোকে কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু মোৰো ভালে আৰু আজি ৰাতিৰ পৰা এটা ভিডিওটো আৰম্ভ কৰিছো ৰাতি মানে এতিয়া 10:30 11 মান বাজিলে আৰু আজি মানে কি হ'ল ভাত পানী খাইব একে ধুনিয়াকে খুবলৈ লৈছিলো হে তেনেকুৱাতে আমাৰ ছাগলীজনী একে জগিলে তাৰপাছতে আৰু কি হ'ব হেয়া উঠি মেলি আহিলো পিনে আমি আহি পোৱালেহি এটা পোৱালি হলে ভাবিছিলো যে হেৰি বাহিৰলৈ লৈ যামগৈ বুলি জুইচু খুৱাই মেলি কিনে তাতে পোৱালি কেইটা হোৱালৈকে অকমান সময় তাতে বহিম বুলি আগৰ পৰা প্লেনিংটো বনাই থৈছিলো কিন্তু হেয়াহে হ'ল ভাতকেইটা খাই পিনে আপুনি শুবলৈ যাওঁতে তাই পোৱালি দিলে আৰু উঠি আহিলো আৰু ক'তনো শুব পাৰিব তাৰপাছত তেনে হেয়া মা মই দেতা বুৱাৰী এনেকৈ তিনোটাই আৰু এইফালে এতিয়া ছাগলীজনী অকমান গাখীৰ খীৰালে তাৰপাছতে হেয়া প্ৰথম যিটো গাখীৰ ওলাই তাৰ পৰা হেনো সেই তেনেকুৱা যি ফেহু বুলি কিনে কওঁ যে আমি সেয়া হেনো অকণমান ডিঙি তেনেকৈ ছাগলী আৰু মাকৰ যেনেকৈ গৰুক দিয়া হয় তেনেকৈ হেনো ছাগলীকো দিয়া হয় তেনেকৈ মাহঁতে এয়া বনাই আছে আৰু নক'ব আৰু এইফালে দিনটো ধান কাটি মেলি ইমান কষ্টখান কৰি পিনে আকৌ ৰাতিও যে সেই আমি কেইটা বজালৈকে বহি আছোঁ জানে 2-3টা বজালৈকে গোটেই ৰাতি আজি মানে এনেকৈ বহি পিনেহে জাগৰণ কৰি থকাই হ'ল আৰু তাৰপাছতে এতিয়া সেয়া তেনেকৈ বহি আছোঁ এইফালে সেয়া বোৱাৰীয়ে দেখিছেনে সেয়া গাখীৰ যিটো যে গাখীৰ ওলাইছিলে প্ৰথমৰ গাখীৰখিনিতো গাখীৰ নহয় ফেহু গাখীৰে ওলাই সেয়াৰে একদম ডাঙৰ পিঠা এটা নিচিনা পানী পিঠাটোৰ নিচিনা ওলাইছে এয়া ছাগলীকেইজনীক এতিয়া সেই তেনেকৈ মালা পিন্ধাই দিয়া হৈছে সেইটো হেনো কিবা ডাইমা মই দে আপু এই নভাবিব এজনী দে তুলসীলা ডাল দেচোন মই দি দিম তুলসী ডিঙি দে আমাৰ দেউতাই নোৱাৰিলে এইডাল হেৰি দে আমাৰ খেতৰনি ভাঙিছোঁ দেই এইটো চাহ কিছুমানো বায়ে বনাই গুড ইভিনিং গাইজ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আজিও আকৌ নেক্সট দিনাখনৰ সন্ধিয়া পৰা বুলিহে মই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে কি হৈছে জানেনে এইকেইদিন যিহেতুকে পথাৰত আমাৰ ধান আছে ধান কাটিবলগীয়া হৈ আছে আৰু এইফালে আমাৰ আইতাৰো মানে একদম গা ভাল নাই গতিকে একদম এইকেইদিন মানে আমি ক্ষতিয়ে কৰা নাই একদম লাগাতাৰ মানে ধানে কাটি থকা হৈছে এই গতিকে মই দিনত ভিডিঅ' আপোনালোকৰ ওচৰলৈ দিবৰ কাৰণে মই অকণো সময় পোৱা নাই আজি অকণমান মই ভিডিঅ' কৰিছোঁ ৰাতিয়ে কৰিছোঁ এইফালে আমাৰ ভাত বনোৱা মানুহ নাচা কিয় খুলিছা ক্লিপটো হেল্ল' কোনোবা ফোন কৰিছে কোনে ফোন কৰিছে পাপা ফোন কৰিছে হেল্ল' কৈ দিয়া হেল্ল' পাপা হেল্ল' আনিব লাগিছিলে ভাল লাগিলে কোৱা চাহ খালা নাই পাপা চাহ খালা নাই সোধা আকৌ পেহীক হেল্ল' কচোন হেল্ল' পেহীয়ে ফোন কৰিছে কচোন হেল্ল' মামু খালা মানে আমাৰ ছোৱালী মানে আজিকালি জানেনে একদম বহুত দুষ্ট কৰি থকা হৈছে একদম কোচত উঠি নাথাকে তাক একে পূৰা তললৈ মানে নামি পিনে তলত বগাবলৈ লাগে তলত চুচৰিব লাগে সেইটো কাৰণে সেয়া পাকঘৰতে মানে তাক তলতে তেনেকৈ কাৰ্পেট পাৰি পিনে আমি আৰু গোটেইকেইটাই মিলি পিনে তাক খেলাই থাকোঁ যিহেতুকে ইমান ঠাণ্ডাও পৰিছে এতিয়া তলতটো এৰি দিবও নোৱাৰি পোৱালি আৰু এইফালে ভাত পানী বনাবলৈ লৈছোঁ এইফালে সেয়া বোৱাৰীয়ে মাংস বনাই আছে আজি মানে যিহেতুকে এইকেইদিন এনেও ইমান মানে ঠাণ্ডা পৰিছে ন এতিয়া মানে সদায় ৰাতি ভাত খাবলৈও মন নাযায় সেইটো কাৰণে বোলো আজি মাংস আৰু ৰুটিয়ে খাওঁ বুলি কেনে ভাবিলোঁ ৰুটি বনাইছোঁ ভাত বনাইছোঁ মানে মা দেউতাহঁতে যিহেতুকে ভাত মানে দেউতাই ৰুটি খাই ৰাতিটো থাকিব নোৱাৰে দেউতাক ভাত লাগিবই এখন বা দুখন খাব পাৰে আৰু মাও সেই তেনেকুৱাই আৰু সেইটো কাৰণে মানে সেয়া এইফালে বোৱাৰীয়ে ধুনীয়াকৈ মাংসখিনি বনাই আছে আৰু একদম মা মছলা সকলোবোৰ দিছে আৰু আমাৰ মানে কি জানেনে মছলা যে একেবাৰে বেছিকৈ দিও খাব নোৱাৰোঁ মানে আমাৰ দেউতাৰ অকণমান মানে পেটৰ অসুখ হৈ থাকে যে দেউতাৰ গেছটো মানে অলপ বেছি হয় সেইটো বাবে আৰু সেয়া যিখিনি মা মছলা ধৰ দিয়া হয় দিয়কচোন মাংস সকলো সেই তেনেকুৱাখিনিয়ে দিয়া হৈছে সকলোবোৰ মাংস আৰু বেছিকৈ মছলা ইমান দিয়া নাই অকণ আৰু অলপ পৰিমাণ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই কাইলৈ নেক্সট এটা ভিডিঅ'টি লগ পাই আছোঁ